বন্ধুসকল আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে 2018 চনত জিঅ'টেক কৰা ঘৰৰ লগত 7 ডিচেম্বৰত জব কাৰ্ড সংযোগ কৰা হ'ব। বহুতে 2018 চনত তালিকাখন বিচাৰি আছে। দুৰ্ভাগ্যবশতঃ তালিকাখন বৰ্তমান অনলাইনত নাই। যেহেতু তালিকাখনত কাম চলি আছে গতিকে সাধাৰণ ৰাইজৰ বাবে তালিকাখন উপলব্ধ নহয়। 12 ডিচেম্বৰত স্থায়ী তালিকাখন প্ৰস্তুত হোৱাৰ পিছত অনলাইনত আপোনালোকে দেখা পাব। সেইখন তালিকা অনলাইনত কেনেকৈ দেখা পাব সেয়া পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় দেখুৱাম। আপোনালোকক খোৱাই দিব বিচাৰো যে 7 ডিচেম্বৰৰ পৰা যোগ্য হিতাধিকাৰীৰ নামৰ লগত জব কাৰ্ড সংযোগ কৰা চলি আছে আৰু যিসকল ঘৰ পৰা যোগ্য নহয় বা আগতে ঘৰ পাইছে তেওঁলোকৰ নাম কৰ্তন কৰা চলি আছে। 12 ডিচেম্বৰত স্থায়ী তালিকাখন প্ৰস্তুত কৰি অনলাইনত দিয়া হ'ব। 17 তাৰিখৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ হ'ব আৰু আকৌ এবাৰ জিঅ'টেক কৰা হ'ব। 20 ডিচেম্বৰৰ ভিতৰত গড় চেনচন কৰা হ'ব। ইয়াৰ পিছত আপোনালোকৰ একাউণ্টত টকা দিয়া হ'ব। গতিকে আপোনালোক সকলোৱে 12 ডিচেম্বৰৰ আগতে নিজ নিজ পঞ্চায়তৰ লগত যোগাযোগ কৰি নাম কৰ্তন কৰাৰ পৰা ৰক্ষা পৰক। মনত ৰাখিব নাম কৰ্তন হোৱাৰ পিছত হয়তো আকৌ অন্তৰ্ভুক্ত নহ'বও পাৰে। গতিকে আজি পঞ্চায়তৰ মানুহৰ লগত যোগাযোগ কৰক। আপোনালোক সতৰ্ক থাকিলে যোগ্য হিতাধিকাৰীসকলে ঘৰ পাব নিশ্চয়। আপুনি যোগ্য হোৱাৰ পিছতো যদি কিবা কাৰণত আপোনাৰ নাম পঞ্চায়তে কৰ্তন কৰিছে তেন্তে কমেণ্টত জনাওক। লগতে এটা কথা জনাও যে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী সদায় দুখীয়া মানুহৰ লগত আছে আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য নকৰে। আপোনালোকৰ কিবা অভিযোগ থাকিলে মুখ্যমন্ত্ৰীলৈ পঠিয়াব পাৰে। বন্ধুসকল যিসকলে মোৰ এই ভিডিঅ' চাই আছে আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি চাই কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MB আফটাৰ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। বন্ধুসকল আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে 2018 চনত জিঅ'টেক কৰা ঘৰৰ লগত 7 ডিচেম্বৰত জব কাৰ্ড সংযোগ কৰা হ'ব। বহুতে 2018 চনত তালিকাখন বিচাৰি আছে। দুৰ্ভাগ্যবশতঃ তালিকাখন বৰ্তমান অনলাইনত নাই। যেহেতু তালিকাখনত কাম চলি আছে গতিকে সাধাৰণ ৰাইজৰ বাবে তালিকাখন উপলব্ধ নহয়। 12 ডিচেম্বৰত স্থায়ী তালিকাখন প্ৰস্তুত হোৱাৰ পিছত অনলাইনত আপোনালোকে দেখা পাব। সেইখন তালিকা অনলাইনত কেনেকৈ দেখা পাব সেয়া পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় দেখুৱাম। আপোনালোকক খোৱাই দিব বিচাৰো যে 7 ডিচেম্বৰৰ পৰা যোগ্য হিতাধিকাৰীৰ নামৰ লগত জব কাৰ্ড সংযোগ কৰা চলি আছে আৰু যিসকল ঘৰ পৰা যোগ্য নহয় বা আগতে ঘৰ পাইছে তেওঁলোকৰ নাম কৰ্তন কৰা চলি আছে। 12 ডিচেম্বৰত স্থায়ী তালিকাখন প্ৰস্তুত কৰি অনলাইনত দিয়া হ'ব। 17 তাৰিখৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ হ'ব আৰু আকৌ এবাৰ জিঅ'টেক কৰা হ'ব। 20 ডিচেম্বৰৰ ভিতৰত গড় চেনচন কৰা হ'ব। ইয়াৰ পিছত আপোনালোকৰ একাউণ্টত টকা দিয়া হ'ব। গতিকে আপোনালোক সকলোৱে 12 ডিচেম্বৰৰ আগতে নিজ নিজ পঞ্চায়তৰ লগত যোগাযোগ কৰি নাম কৰ্তন কৰাৰ পৰা ৰক্ষা পৰক। মনত ৰাখিব নাম কৰ্তন হোৱাৰ পিছত হয়তো আকৌ অন্তৰ্ভুক্ত নহ'বও পাৰে। গতিকে আজি পঞ্চায়তৰ মানুহৰ লগত যোগাযোগ কৰক। আপোনালোক সতৰ্ক থাকিলে যোগ্য হিতাধিকাৰীসকলে ঘৰ পাব নিশ্চয়। আপুনি যোগ্য হোৱাৰ পিছতো যদি কিবা কাৰণত আপোনাৰ নাম পঞ্চায়তে কৰ্তন কৰিছে তেন্তে কমেণ্টত জনাওক। লগতে এটা কথা জনাও যে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী সদায় দুখীয়া মানুহৰ লগত আছে আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য নকৰে। আপোনালোকৰ কিবা অভিযোগ থাকিলে মুখ্যমন্ত্ৰীলৈ পঠিয়াব পাৰে। বন্ধুসকল যিসকলে মোৰ এই ভিডিঅ' চাই আছে আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি চাই কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MB আফটাৰ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।